পাটনা ৰেলৱে ষ্টেচনৰ পৰা সন্ধানহীন হ'ল বোকাজানৰ এজন ব্যক্তি। জানিব পৰা মতে বোকাজান পকাআলিৰ নিবাসী খুকন দেৱনাথ চলিত মাহৰ 9 তাৰিখে কেইজনমান লগৰ সৈতে মহাকুম্ভ মেলালৈ গৈছিল আৰু মেলা পৰিদৰ্শন কৰাৰ পাছত তেওঁ অকলে কাশী বৃন্দাবন যোৱাৰ সিদ্ধান্ত লৈ সমনীয়াৰ পৰা আঁতৰি আহি পাটনা ৰেলৱে জংচনত উপস্থিত হয়হি 11 ফেব্ৰুৱাৰীৰ নিশা। সেই ৰাতি নিজৰ জ্যেষ্ঠ ভাতৃৰ লগত ফোনযোগে কথা বতৰা হোৱাৰ লগতে ভিডিঅ' কলিং কৰিছিল বুলি জ্যেষ্ঠ ভাতৃয়ে জানিবলৈ দিয়ে। ফোনত খুকন দেৱনাথে জ্যেষ্ঠ ভাতৃক জানিবলৈ দিয়ে যে কোনোবা দুজন লোকে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছিল বুলি অৱগত কৰাৰ পিছতেই ফোনটো ছুইচ অফ হৈ পৰে আৰু সেই দিন ধৰি আজি পৰ্যন্ত সন্ধান উলিয়াব পৰা হোৱা নাই ব্যক্তিগৰাকীৰ। কোনোবা অচিনাক্ত ব্যক্তিয়ে খুকন দেৱনাথক হয়তো মাৰধৰ কৰিছে বুলি সন্দেহ কৰিছে এতিয়া ভাতৃয়ে, কিয়নো ভিডিঅ' কলিং কৰোঁতে ভাতৃৰ মুখমণ্ডলত আঘাতৰ চিন প্ৰত্যক্ষ কৰিছিল তেওঁ। আৰক্ষীৰ লগতে বিভিন্নজনৰ ওচৰত জ্যেষ্ঠ ভাতৃয়ে অনুৰোধ জনাইছে যে যদি তেখেতৰ ভাতৃক কোনো সদাশয় ব্যক্তিয়ে প্ৰত্যক্ষ কৰে তেন্তে 9954774528 নম্বৰত যোগাযোগ কৰিবলৈ আবেদন জনায়। গৈছিলে 9 তাৰিখ ইয়াৰ পৰা কুম্ভমেলালৈ গৈছিলে। তাত কি হ'ল না হ'ল মই ক'ব নোৱাৰোঁ। তেখেতে ফোন কৰিছিলে একবাৰ 11 তাৰিখ ৰাতি 3টা বজাত যে মোক মাৰিবলৈ আহিছে মানুহ, তহঁতি জলদি আহ, মোক বাচা। এনেকৈ কথা হৈছে। ট্ৰেইনত আছিলে ভাইটো। ট্ৰেইনৰ পৰা পাটনা ষ্টেচনত নামিলে। লগতে এটা বেংগলী মানুহ আছিলে, বেংগলী মানুহ আছিলে। তাক কৈছিলোঁ মই যে দাদা তাক GRP দিব নালাগে, তাক কৈছিলোঁ তাক লৈ আহক বুলি। তো ই আনা নাই, পাটনাতে এৰি দিলে। তেতিয়া আকৌ মই ফোন কৰিছোঁ, যেতিয়া ৰিং হৈছে উঠাৰ পিছত তাক কৈছোঁ তোৰ ওচৰত কোনোবা মানুহ আছে নেকি, তাক দে মই কথা পাতিম। তো এটা বিহাৰী মানুহ দিছিলে। बिहार मानो कोलू जे दादा ऐसा बात है, आप उसको GRP थाना हो चाहे RPF थाना हो हैंड ओवर कीजिए, करने के बाद में हमारा नंबर दे दीजिए, हम बात करेंगे। तो ये दिन पर माने 12 तारीख रातिपुৱা 10টা बजा এইটো দিনৰ পৰাই মোবাইল ছুইচ অফ হৈ গ'ল। এতিয়ালৈকে কোনো খবৰ পোৱা নাই। কি নাম আছিল আপোনাৰ ভাইটি? খুকন দেৱনাথ। কিমান বয়স হ'ব? বয়স মোটামুটি 40 আশপাছ হ'ব। আপোনালোকে আৰক্ষীৰ লগত যোগাযোগ কৰিছিলে? কৰিছোঁ। কি কৈছে আৰক্ষী? আৰক্ষী কৈছে আপুনি আহক পাটনা GRP থানাৰ, কৈছে আহক আপুনি, আহিলে আমি খুজিম। তাৰপিছত GRP থানাৰ কমপ্লেইন দিয়াৰ পিছত ৰাতি শুক্ৰবাৰ দিনা ৰাতি RPF শনিবাৰ দিনা ৰাতি 12:58 RPF ফোন কৰিছিলে মোক। তো ৰাতি মই গম পোৱা নাই, ৰাতিপুৱা মিছ কল পাইছোঁ, ঘূৰালোঁ। তেতিয়া ক'লে এনেকা মিচিং কমপ্লেইন এটা আহিছিলে। মই কৰিছোঁ। আপোনাৰ নাম কি? নাম ক'লোঁ। কোন মানুহ হেৰাইছে? মোৰ ভাই। কি নাম? এইটো ক'লোঁ। তো কেনেকৈ কি হ'ল নহ'ল মোৰ পূৰা ডিটেইলছ লৈ পেলাই মোক কৈছে ঠিক আছে আমি বিচাৰিম বুলি। কিবা সন্দেহ হৈছে নেকি আপোনালোকৰ? আমাৰ সন্দেহ হৈছে কিবা কোনোবা মানুহ মাৰিছে নেকি, তাক মাৰপিট কৰিছে, এনেকুৱা সন্দেহ হৈছে। কিয়নো ভিডিঅ' কল কৰাৰ পিছত তাৰ মুখটো এনেকুৱা ফুলা আছিলে, এইফালে ফুলা আছিলে। আমাৰ ভাইৰ ফেমিলি আছিলে, হ'লেও এতিয়া নাই ঘৰত বৰ্তমান। এতিয়া কৈছোঁ যে আহ্বান জনাইছোঁ যে যেনে হ'লেও মোৰ ভাইটো বিচাৰি পালে, কোনোবা মানুহ যদি পায়, আমাৰ হোৱাটছআপত দিয়া আছে, তাৰপিছত ফেচবুকত দিয়া আছে, এতিয়া নিউজত দিছোঁ, যদি পায় আমাৰ নম্বৰ দি দিম, মোৰ লগত যোগাযোগ কৰিলে অলপ ভাল হ'ব।